প্ৰিয় দৰ্শক, এদিন এগৰাকী DSP মেডাম এখন স্কুলৰ এটা অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যেৰে উপস্থিত হ'ল। অনুষ্ঠানৰ মাজতে এজন 10 বছৰীয়া ছাত্ৰই আহি DSP মেডামক ক'লে, তুমি মোৰ পত্নী। তাৰ পিছত যি হ'ল সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব। DSP সীমা মিশ্ৰ, যি সাহস আৰু সততাৰ বাবে সম্পূৰ্ণ জিলাতে বিখ্যাত আছিল। তীক্ষ্ণ বুদ্ধি, অনুশাসনমূলক ব্যৱহাৰ আদিৰ বাবে মানুহে তেওঁক যথেষ্ট সন্মান কৰে। এদিন তেওঁক এখন চৰকাৰী স্কুলৰ বাৰ্ষিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিলে। যেতিয়া তেওঁ নিজৰ সহকৰ্মীৰ সৈতে স্কুলত উপস্থিত হ'ল, তেতিয়া স্কুলৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে হাত চাপৰিৰে সাদৰ সম্ভাষণ জনালে। মঞ্চত উপৱিষ্ট হোৱাত স্কুলৰ প্ৰধান শিক্ষকে তেওঁক ছাত্ৰ ছাত্ৰীৰ সন্মুখত চিনাকি কৰাই দিলে আৰু তেওঁক প্ৰেৰণাদায়ক ভাষণ ৰাখিবলৈ অনুৰোধ জনালে। সীমা মেডামে ছাত্ৰ ছাত্ৰীসকলক সততা, সাহস আৰু আত্মনিৰ্ভৰতাৰ কথা বুজাবলৈ গৈ নিজৰ শৈশৱ জীৱনৰ সংঘৰ্ষৰ কথা ক'লে। যেতিয়া তেওঁ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি আছিল, তেতিয়া এজন 10 বছৰীয়া ছাত্ৰ বহাৰ পৰা উঠি মেডামৰ ওচৰলৈ আহিল আৰু আত্মবিশ্বাসেৰে ক'লে, তুমি মোৰ পত্নী। এই কথা শুনি তাত অনুষ্ঠানত উপস্থিত থকা সকলো অবাক হৈ পৰিল। শিক্ষকসকলে ছাত্ৰজনৰ ফালে আচৰিত ধৰণে চাই ৰ'ল। তাৰ মাজতে কেইজনমান ছাত্ৰ ছাত্ৰীয়ে হাঁহিবলৈ ধৰিলে আৰু কেইজনমানে ফুচফুচাই কথা পাতিবলৈ ধৰিলে। ছাত্ৰজনৰ কথাত সীমা মেডামো আচৰিত হৈ পৰিল। তেওঁ ল'ৰাজনৰ ফালে মন দি চালে। ডাঙৰ গোটা চকু, মুখত সাধুতাৰ স্পষ্ট চিন আৰু তাৰ ভিতৰত এক আচৰিত ধৰণৰ আত্মবিশ্বাস আছিল। সীমা মেডামে নিজকে সংযমিত কৰি ধেমেলীয়া হাঁহি এটা মাৰি তাক সুধিলে, তোমাৰ নাম কি? ল'ৰাজনে ক'লে, মোৰ নাম অৰ্জুন। তেতিয়া সীমা মেডামে পুনৰ মৰমেৰে সুধিলে, অৰ্জুন, তুমি এনেকৈ কিয় কৈছা? অৰ্জুনে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি ক'লে, কাৰণ মই মোৰ পূৰ্বজন্মৰ কথা স্মৰণ কৰিব পাৰোঁ। তুমি মোৰ পত্নী আছিলা আৰু আমি বহুত সুখী আছিলোঁ। সভাত উপস্থিত থকা কিছুমানে কথাটো হাঁহি ধেমালি কৰি পাতলাই দিলে, কিছুমানে আচৰিত হৈ নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে। সীমা মেডামো দুধুৰ মুধুৰত পৰিল। এয়া কি অৰ্জুনৰ মনৰ এক কল্পনা নে ইয়াৰ আঁৰত এক গভীৰ ৰহস্য লুকাই আছে? সীমা মেডামে পুনৰ অতি বিনম্ৰতাৰে অৰ্জুনক সুধিলে, অৰ্জুন, তুমি জানানে তুমি এয়া কি কৈছা? অৰ্জুনে লগে লগে উত্তৰ দিলে, হয়, মই সকলো জানো। মোৰ সকলো মনত আছে। তুমি সীমা নহয়, সুমিত্ৰা আছিলা। পূৰ্বজন্মত আমাৰ বিবাহ হৈছিল। আমি এখন সৰু গাঁৱত বাস কৰিছিলোঁ। তুমি সদায় নীলা ৰঙৰ শাৰী পিন্ধিছিলা আৰু আম গছজোপাৰ তলতে তুমি মোৰ পচন্দৰ পায়স বনাইছিলা। সীমাৰ চকুত আচৰিত ভাৱ ফুটি উঠিল। নীলা শাৰী আৰু আম গছ, এয়া হয়তো এক সংযোগ বুলি ক'ব পাৰি। কিন্তু অৰ্জুন, এয়া সকলো তোমাৰ কল্পনা মাথো। তুমি এতিয়া বহুত সৰু আৰু তুমি এইবোৰ কথাত মন নিদিবা। সীমা মেডামে সভাগৃহৰ গভীৰতা ভংগ কৰিবলৈ কথাটো পাতলাই দিলে। তেতিয়া অৰ্জুনে ক'লে, তোমাৰ চাগে মনত আছে, এবাৰ আমাৰ নাওখন পানীত উটি গৈছিল আৰু তুমি মোক বচাবলৈ পানীত জঁপিয়াইছিলা। এইবুলি কৈ অৰ্জুন মৌন হৈ পৰিল। সীমাই মনতে এক আচৰিত অনুভৱ কৰিবলৈ ধৰিলে। সীমাই অৰ্জুনৰ কথাবোৰ শুনি আছিল ঠিকেই, কিন্তু কথাখিনি সত্য বুলি মানিবলৈ নিজকে বাধা দি আছিল। সেই সময়তে প্ৰধান শিক্ষকে মাত লগালে, অৰ্জুন, তুমি বৰ সুন্দৰ কাহিনী ক'ব পাৰা। এতিয়া DSP মেডামক ধন্যবাদ বুলি কৈ আন ছাত্ৰ ছাত্ৰীৰ লগত বহা। কিন্তু অৰ্জুনে প্ৰধান শিক্ষকৰ কথা মানিবলৈ অমান্তি হ'ল। সি তৎক্ষণাৎ পকেটৰ পৰা মাটিৰ খাৰু এপাত উলিয়াই দি ক'লে, এই মাটিৰ খাৰুপাত চিনি পাইছানে? এই পাত মই তোমাক দিছিলোঁ, যি পাত তুমি মাটিত পুতি থৈছিলা। মাটিৰ খাৰুপাত দেখি সীমা মেডামৰ চকু আকৌ কপালত উঠিল। তেন্তে অৰ্জুন, তুমি কোৱাচোন, এই খাৰুপাত ক'ত পুতি থৈছিলা? তেতিয়া অৰ্জুনে ক'লে, আমাৰ পুৰণি ঘৰটোৰ চোতালৰ আগত য'ত এডাল আহঁত গছ আছিল, তাৰ তলতে পুতি থৈছিলা। আৰু সেই সময়ত তুমি কৈছিলা যে এই খাৰুপাতে আমাৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব আৰু যাতে কোনেও ইয়াক চুৰ কৰি নিব নোৱাৰে। অৰ্জুনৰ কথা শুনি সীমা পুনৰ আচৰিত হৈ পৰিল যে এয়া কেনেকৈ সম্ভৱ। অৰ্জুনৰ এইবোৰ কেনেকৈ মনত আছে? তেনেতে এজন শিক্ষকে হাঁহি হাঁহি ক'লে, সৰু সৰু ল'ৰা ছোৱালীৰ কল্পনা শক্তি যথেষ্ট বেছি। সীমা মেডামে মনতে ভাবিবলৈ ধৰিলে যে অৰ্জুনৰ কথাত ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় কিবা এটা সত্য আছে, নাইবা ৰহস্য আছে। তেওঁ লাহেকৈ অৰ্জুনৰ মূৰত সোঁহাতখন ৰাখিলে আৰু সুধিলে, অৰ্জুন, তোমাৰ মনলৈ এইবোৰ কথা কেনেকৈ আহিল? তেতিয়া অৰ্জুনেও লাহেকৈ ক'লে,
মোৰ সেই দিনটো এতিয়াও মনত আছে, যেতিয়া আমাৰ গাঁৱত বানপানী হৈছিল আৰু আমাৰ ঘৰ পানীত ডুব গৈছিল। তুমি মোক এখন নাৱত উঠিবলৈ কৈছিলা, কিন্তু তুমি নিজেই উঠিব পৰা নাছিলা। আৰু কি? সীমাই সুধিলে। বাঢ়নি পানীয়ে মই উঠা নাওখন উটুৱাই লৈ গ'ল। সভাত সম্পূৰ্ণৰূপে মৌনতা আছিল। কিছু সময় অৰ্জুনলৈ চাই সীমা মেডামে ক'লে, অৰ্জুন, সেই গাঁওখনৰ কথা তোমাৰ মনত আছেনে? তুমি মোক সেই গাঁওখনলৈ লৈ যাব পাৰিবানে? মই চাব বিচাৰোঁ যে তোমাৰ কথাখিনিত কিমান সত্যতা আছে। সীমা মেডামে কথাটো সঁচা বুলি মানিব নোখোজিলেও কিন্তু তেওঁৰ মনটোৱে তাৰ সত্যটোও জানিব বিচাৰিছিল। হয়, মই তোমাক সেই গাঁওখনলৈ লৈ যাব পাৰিম। গাঁওখন বেছি দূৰত নহয়, আমি তালৈ যাব পাৰিম। অৰ্জুনে উৎসাহিত হৈ উত্তৰ দিলে। তেতিয়া প্ৰধান শিক্ষকৰ লগতে আন শিক্ষকে চিন্তা প্ৰকাশ কৰি ক'লে, মেডাম, আপুনি মিছাতেই এই সৰু ল'ৰাজনৰ কথাত ভৰসা কৰিছে। এয়া তাৰ সম্পূৰ্ণ মনে সজা কাহিনী। তেতিয়া সীমা মেডামে অলপ গহীন সুৰত ক'লে, মই মাত্ৰ চাব বিচাৰিছোঁ যে এই 10 বছৰীয়া ল'ৰাটোৱে কোৱা কথাখিনি কিমান দূৰ সত্য, নে এয়া এক সংযোগ। আৰু যদি সি কোৱা কথা সত্য, তেন্তে আমি তাক জানিবলৈ বা বুজিবলৈ সুবিধা পাম। সীমা মেডামে পলম নকৰি গাড়ী সাজু কৰিবলৈ নিৰ্দেশ দিলে আৰু এজন বিশ্বাসী কনষ্টেবলৰ সৈতে অৰ্জুনক লগত লৈ গাঁওখনলৈ বুলি যাত্ৰা কৰিলে। ৰাস্তাত অৰ্জুনে দেখুৱাই গৈছিল যে কোনফালে ঘূৰিব লাগিব, কোনটো ৰাস্তাৰে যাব লাগিব। এনেদৰে গৈ গৈ তেওঁলোক সেই গাঁওখনত উপস্থিত হ'ল। গাঁওখন দেখি সীমা মেডাম আচৰিত হৈ পৰিল। অৰ্জুনে কোৱা প্ৰতিটো কথা তেওঁৰ সঁচা যেন লাগিবলৈ ধৰিলে। গাঁওখন চাৰিওফালে হাবি জংঘলেৰে ভৰা। কিছুমান ঘৰ একেবাৰে জহি খহি পৰা আছিল আৰু কিছুমান ঘৰৰ আধা মাটিত পোত গৈ আছিল। এনেকুৱা লাগিছিল যে সেই গাঁওখনত বছৰ বছৰ ধৰি কোনো মানুহ নাছিল। অলপ দূৰ গৈ অৰ্জুনে আঙুলিৰে দেখুৱাই ক'লে, এইখিনিয়েই সেই স্থান য'ত আমাৰ ঘৰটো আছিল। সীমা মেডামটো আচৰিত হৈ পৰিছিলেই, তেওঁৰ লগত যোৱা যাদৱ নামৰ কনষ্টেবলজনো আচৰিত হৈ পৰিছিল। মেডাম, সঁচাই এই গাঁওখন অতি নিৰ্জন। তেতিয়া অৰ্জুনে মেডামৰ ফালে চাই ক'লে, এইখিনিতে তুমি সেই খাৰুপাত পুতি থৈছিলা। এতিয়াও যদি খন্দা যায় তেন্তে নিশ্চয় আন পাত খাৰু ওলাব পাৰে। সীমা মেডামে যাদৱৰ ফালে ইংগিত কৰিলে। যাদৱে বুজি পাই লগে লগে ওচৰতে থকা ভগা গছৰ ডাল এটাৰে অৰ্জুনে দেখুৱাই দিয়া ঠাইখিনিক খান্দিবলৈ ধৰিলে। কিছু সময় খন্দাৰ পিছত যাদৱে আচৰিত হৈ ক'লে, মেডাম, এই ল'ৰাটোৱে যি কৈছে সকলো মিলি গৈছে। এয়া চাওক, সেই খাৰুপাত দেখি সীমা মেডামো আচৰিত হৈ পৰিল। সেই সময়তে অৰ্জুনে পুনৰ আচৰিত কৰি তুলিলে। ক'লে যে ঘৰটোৰ পিছফালে অলপ আগুৱাই গ'লে তাত এটা কুঁৱা দেখিবা, য'ৰ পৰা তুমি সদায় পানী তুলিছিলা। অৰ্জুনৰ কথা শুনি DSP সীমা মেডামে অনুসন্ধিৎসু মনটোক বাধা দিব নোৱাৰিলে আৰু আগবাঢ়ি গ'ল। হয়, তাত এটা কুঁৱা আছিল, যিটোত বৰ্তমান পানীৰ সলনি মাটিহে ভৰ্তি হৈ আছিল। সঁচাই বানপানীয়ে গাঁওখন সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল। অৰ্জুনে অলপ গহীন সুৰত ক'লে, তুমি আৰু অলপ সময় কটালে সকলো তোমাৰ মনত পৰিব। তুমি সকলো গম পাবা। এই গাঁওখন হঠাৎ কোনো বানপানীয়ে ডুবোৱা নাছিল। এই গাঁওখন ডুবোৱা হৈছিল। মানে? সীমাই আচৰিত হৈ ক'লে, তোমাৰ চাগে মনত আছে, গাঁৱৰ গাঁওবুঢ়াৰ ল'ৰা। সি আমাক দুয়োকে একেলগে থকাটো দেখিব পৰা নাছিল। সিয়েই এই গাঁওখন ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছিল। এই কথা শুনি সীমাৰ মনত কম্পনৰ সৃষ্টি হ'বলৈ ধৰিলে। এই গাঁওখনৰ কি সঁচাকৈয়ে অৰ্জুনৰ লগত সম্বন্ধ আছিল, নে এয়া অৰ্জুনৰ এক কল্পনাহে মাথো? দধুৰ মধুৰ স্থিতিৰ পৰা নিজকে বাহিৰ উলিয়াবলৈ সীমাই যাদৱক নিৰ্দেশ দি ক'লে যে এই গাঁওখনৰ বিষয়ে তথ্য সংগ্ৰহ কৰক আৰু এই গাঁওখনত হোৱা দুৰ্যোগৰ কথা চৰকাৰৰ ক'ৰবাত লিপিবদ্ধ আছে নেকি সেয়া বিচাৰ কৰক। কথামতে যাদৱে অফিচলৈ ফোন কৰিলে আৰু পুৰণি ৰেকৰ্ডৰ অনুসন্ধান কৰিবলৈ ধৰিলে। কিছু সময় পিছত যাদৱৰ মুখত এক আচৰিত ভাৱ স্পষ্ট হ'ল। সীমা মেডামে সোধাত যাদৱে ক'লে, মেডাম, এই গাঁওখন সঁচাকৈ আজিৰ পৰা 30 বছৰ আগতে হঠাৎ হোৱা বানপানীয়ে উটুৱাই নিছিল। কিন্তু এই গাঁওখন কোনোবাই ডুবোৱা বুলি কোনো কাৰণ স্পষ্টকৈ উল্লেখ নাই যদিও বহুতেই দাবী কৰিছে যে এই বানপানী প্ৰাকৃতিক নাছিল। জানি বুজি কোনোবাই এই গাঁৱৰ মাজেৰে পানী বোৱাইছিল। সীমা মেডাম হতভম্ব হৈ পৰিল। কিন্তু কোনে এই কাম কৰিছে? তেতিয়া অৰ্জুনে ক'লে, গাঁওবুঢ়াৰ ল'ৰা। তাৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাছিল, কিন্তু সি আমাক একেলগে থকাটো ভাল পোৱা নাছিল। সেয়েহে আমাক পৃথক কৰাৰ বাবে সি সম্পূৰ্ণ গাঁওখনেই ধ্বংস কৰিলে।
সীমাই মনতে ভাবিবলৈ বাধ্য হ'ল যে অৰ্জুনে কোৱা কথা আৰু চৰকাৰী তথ্যমতে ক'ৰবাত নহয় ক'ৰবাত কথাখিনিৰ মিল দেখা যায়। অৰ্জুনে সীমা মেডামক লৈ তাৰ ঘৰটো থকা স্থানলৈ গ'ল, য'ত আছিল মাত্ৰ ভগা বেৰ আৰু সিঁচৰিত হৈ থকা কিছুমান ইটা। ঘৰটো থকা স্থানত খোজ থৈ সীমা মেডামে আচৰিত ধৰণৰ অনুভূতি অনুভৱ কৰিবলৈ ধৰিলে। তেওঁৰ অন্তৰখন জোৰে জোৰে কঁপিবলৈ ধৰিলে। মুহূৰ্ততে বিভিন্ন দৃশ্যই তেওঁক আমনি কৰিবলৈ ধৰিলে, যেনে মুখলধাৰ বৰষুণ, সেই সময়ৰ অৰ্জুনৰ মুখখন আৰু কাৰোবাৰ অট্টহাস্য। এয়া কি তেওঁৰ ভ্ৰম আছিল নে এয়া অতীতৰ কিছুমান স্মৃতিৰ টুকুৰা আছিল? অৰ্জুনে সীমা মেডামৰ ফালে চালে। তোমাৰ কিবা মনত পৰিছেনে? সীমা মেডামে হা না একো ক'ব পৰা নাছিল, কিন্তু মনটো যে অলপ সলনি হোৱা যেন লাগিছিল সেয়া নিশ্চিত আছিল। আনফালে যাদৱে সেই গাঁৱৰ ওচৰে পাজৰে থকা কেইজনমান মানুহক এই বিষয়ত সোধা পোছা কৰিলে। মেডাম, এই গাঁৱৰ ওচৰে পাজৰে থকা কেইজনমান বৃদ্ধ লোকৰ মতে বানপানীৰ আগত এই গাঁওখনত এখন কাজিয়াৰ সৃষ্টি হৈছিল। কোনোবাই গাঁওবুঢ়াৰ পুতেকৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল আৰু তাৰ পিছতে গাঁওখনলৈ পানী বৈ আহিছিল আৰু সেই পানীতেই সকলো শেষ হৈ গৈছিল। কিন্তু আজিলৈ সেয়া এক ৰহস্য হৈ থাকিল যে কোনে গাঁওবুঢ়াৰ পুতেকৰ বিৰুদ্ধে আপত্তি কৰিছিল। তেনেতে অৰ্জুনে তপৰাই মাত লগাই ক'লে, তুমি কৰিছিলা, তুমিয়ে গাঁওবুঢ়াৰ পুতেকৰ বিৰুদ্ধে আপত্তি কৰিছিলা। কথা শুনি সীমা মেডাম পুনৰ কঁপি উঠিল। সঁচাকৈ সীমা পূৰ্বজন্মত এক ষড়যন্ত্ৰৰ বলি হৈছিল নেকি? এতিয়া সীমা মেডামৰ সন্মুখত এয়া পূৰ্বজন্মৰ কাহিনী হৈ ৰোৱা নাছিল, এতিয়া ই এক আধৰুৱা ৰহস্য ফাদিলৰ কাহিনী হৈ পৰিছিল। লাহে লাহে সীমাই এনে অনুভৱ কৰিছিল যেন তেওঁ কোনো পাহৰি থকা কথা মনলৈ আহি আছিল। কিন্তু এয়া কেনেকৈ সম্ভৱ? সঁচাকৈ পুনৰ জন্মৰ নিচিনা ঘটনা ঘটে নেকি? নে এয়া এক সংযোগহে মাথো? যাদৱে তেতিয়া চিন্তিত স্বৰত ক'লে, মেডাম, যদি এই কথা সঁচা হয় তেন্তে এই ষড়যন্ত্ৰৰ মূল গাঁওবুঢ়াৰ বিষয়ে আমি জানিব লাগিব। তেতিয়া মেডাম সীমাই ক'লে, অৰ্জুন, গাঁওবুঢ়াৰ পুতেকৰ নামটো তোমাৰ মনত আছেনে? তেতিয়া অৰ্জুনে তপৰাই ক'লে, হয়, মই তাৰ নাম জানো, তাৰ নাম আছিল প্ৰতাপ। যাদৱে লগে লগে অফিচলৈ ফোন কৰি চৰকাৰী ৰেকৰ্ড খুচৰিবলৈ ধৰিলে। কিছু সময় পিছত যাদৱে এক আচৰিত খবৰ দিলে যে হয়, প্ৰতাপ এতিয়া এজন নামী ব্যৱসায়ী ৰূপে প্ৰতিষ্ঠিত আৰু তাৰ ব্যৱসায় দূৰ দূৰলৈ বিয়পি আছে। আৰু ইয়াৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত এটা প্ৰকাণ্ড অট্টালিকাত সি থাকে। তাক মনত পেলাই দিয়া উচিত যে সি কি কৰিছিল। কথা শুনি সীমা মেডাম আৰু ৰৈ থাকিব নোৱাৰিলে। গাড়ীত উঠি প্ৰতাপ থকা অট্টালিকালৈ ৰাওনা হ'ল। সীমাৰ মনটো অশান্ত হৈ পৰিছিল। প্ৰকৃততে সত্য কি? প্ৰতাপৰ এই সকলো কথা মনত আছেনে? অট্টালিকাৰ সন্মুখত উপস্থিত হোৱাত ছিকিউৰিটি গাৰ্ডে সুধিলে, আপোনালোক কোন আৰু কাক লগ কৰিব বিচাৰিছে? তেতিয়া সীমাই নিজৰ পৰিচয় দি ক'লে, মই DSP সীমা আৰু আমি প্ৰতাপক লগ কৰিবলৈ আহিছোঁ। কিছু সময় পিছত ছিকিউৰিটি গাৰ্ডজনে তেওঁলোকক ভিতৰলৈ যাবলৈ অনুমতি দিলে। প্ৰতাপৰ বয়স এতিয়া প্ৰায় 70 বছৰ আছিল। তথাপি সি দেখাত প্ৰভাৱশালী আৰু শক্তিশালী আছিল। অৰ্জুন আৰু সীমাক একেলগে দেখি প্ৰতাপ আচৰিত হৈ পৰিল। সকলো কথা যেন তাৰ মনলৈ আহিবলৈ ধৰিলে। প্ৰতাপে অৰ্জুনৰ ফালে চাই ক'লে, অৱশেষত তহঁত আহিলি। প্ৰতাপৰ কথা শুনি যাদৱ আৰু সীমা আশ্চৰ্যচকিত হৈ পৰিল। তাৰমানে প্ৰতাপৰো মনত আছে সকলো কথা। এয়া কেনেকৈ সম্ভৱ? কিন্তু অৰ্জুন খঙত আছিল। প্ৰতাপৰ ফালে এখোজ আগুৱাই গৈ অৰ্জুনে ক'লে, অঁ, মই উভতি আহিছোঁ। তোৰ মনত আছে নহয় তই আমাৰ গাঁৱৰ লগত কি কৰিছিলি? তেতিয়া প্ৰতাপে ক'লে, বোপা, তোৰ কথাবোৰ আচৰিত যদিও এইবোৰেই সঁচা। এইবাৰ সীমাৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। তাৰমানে তোমাৰ এই সকলো কথা মনত আছে? হয়, মই এয়া জানিছিলোঁ যে এদিন নহয় এদিন এনেকুৱা এটা সময় হয়তো আহিব, কিন্তু এনে ৰূপত আহিব সেয়া ভবা নাছিলোঁ। মই মানো যে মই তোমালোক দুয়োকে শেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিলোঁ, কিন্তু মাত্ৰ সেয়াই কাৰণ নাছিল। ইয়াৰ আঁৰত অন্য এক কাৰণো আছিল। গাঁওখনত এটা গোপন কক্ষ আছিল, য'ত আমাৰ পূৰ্বজে কিছু ধন লুকুৱাই ৰাখিছিল, যাক মই আনৰ হাতলৈ যাবলৈ দিব বিচৰা নাছিলোঁ। এই গোপন ধন কক্ষৰ কথা যদি চৰকাৰে গম পালেহেঁতেন তেন্তে চৰকাৰে কাকো একো নিদিয়াকৈ সকলো লৈ গ'লহেঁতেন। সেয়েহে মই তেনে ষড়যন্ত্ৰ ৰচনা কৰিলোঁ। এই কথা শুনি অৰ্জুন খঙত জ্বলি পকি উঠিল। তাৰমানে তোৰ লোভ লালসৰ কাৰণে শ শ নিৰীহ মানুহক মৃত্যুমুখলৈ ঠেলি দিলি। এতিয়া তুমি যি নাম দিব খোজা দিব পাৰা। এতিয়াতো সেইবিলাক অতীত।
প্ৰতাপৰ কথা শুনি অৰ্জুনে ক'লে, মই জানো সেই গুপ্তধন ক'ত আছে, কথাটো ক'ত আছে। প্ৰতাপৰ চকু কপালত উঠিল। সীমা আৰু যাদৱো আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিলে। তেতিয়া যাদৱে সুধিলে, তুমি কেনেকৈ জানা? কাৰণ মই আৰু সীমাই সেই ধন লুকুৱাই ৰাখিছিলোঁ, অৰ্জুনে গহীন সুৰত ক'লে। অৰ্জুনৰ কথাত প্ৰতাপৰ মুখখন সেতা পৰি গ'ল। সীমা মিশ্ৰই এইবাৰ DSP হিচাপে নিজৰ কৰ্তব্য পালন কৰাৰ সিদ্ধান্ত ল'লে। তেওঁ যাদৱক নিজৰ টীম লৈ সেই গাঁওখনত উপস্থিত হোৱাৰ নিৰ্দেশ দিলে। যাদৱে লগে লগে ফোন কৰি টীম মাতিলে। প্ৰতাপক লগত লৈ সীমা, যাদৱ আৰু অৰ্জুন পুনৰ সেই গাঁওখনলৈ গ'ল। কোৱামতে অৰ্জুনে সেই স্থানলৈ লৈ গ'ল য'ত তেওঁলোকে গুপ্তধন লুকুৱাই ৰাখিছিল। যাদৱৰ লগতে সম্পূৰ্ণ পুলিচৰ টীমটোৱে সেই ঘৰটোৰ মাটি খান্দিবলৈ ধৰিলে। কিছু সময় পিছত এটা কাঠৰ বাকচ উদ্ধাৰ হ'ল। সীমা উৎসুকতাৰে বাকচটো চাবলৈ দৌৰি যোৱা দি গ'ল। অৰ্জুনৰ সহায়ত সেই পুৰণি গাঁৱৰ ধ্বংসাৱশেষৰ মাজৰ পৰা সেই গোপন কক্ষটো বিচাৰি উলিওৱা হ'ল। তাত থকা বাকচটোত কিছু পুৰণি মুদ্ৰা আৰু অলংকাৰ পোৱা গ'ল, যিবোৰ যাদৱে লগে লগে চৰকাৰী কোষাগাৰত জমা ৰখাৰ ব্যৱস্থা কৰিলে। বাকচটোত এখন কাগজো পোৱা গ'ল, যিখন কাগজে প্ৰমাণ কৰিলে যে এই গাঁৱৰ মাটি সম্পত্তি তাত বসবাস কৰা মানুহৰ। এয়া কোনো ব্যক্তিগত সম্পত্তি নহয়। এই সকলোবোৰ দেখি শুনি এইবাৰ সীমাই মানি ল'বলৈ বাধ্য হ'ল যে সঁচাকৈয়ে হয়তো অৰ্জুনৰ লগত তেওঁৰ এক গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল। অৰ্জুনে যেন সীমাৰ মনৰ কথা বুজি পাইছিল। সীমা, সেই ভয়ানক দিনটোৰ কথা মোৰ আজিও মনত আছে। কেনেকৈ তুমি মোক বচাবলৈ পানীত জঁপিয়াই দিছিলা আৰু ময়ো তোমাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিলোঁ। চিঞৰি চিঞৰি কোৱা মোৰ এতিয়াও মনত আছে যে আমাক কোনেও পৃথক কৰিব নোৱাৰে। মৃত্যুৱে আমাক দুয়োকে কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰে। তাৰ পিছত অৰ্জুনৰ চকু চলচলীয়া হৈ পৰিল। সীমাৰো চকু সেমেকি উঠিল। সীমাই বুজি উঠিল যে এয়া কেৱল এক গুপ্তধনৰ ৰহস্য ফাদিল কৰা কাহিনী নহয়, এয়া সীমা আৰু অৰ্জুনৰ গভীৰ প্ৰেমৰ কাহিনী, যি সম্পূৰ্ণ নহ'ল। প্ৰতাপে বহু বছৰ ধৰি লুকুৱাই ৰখা অপৰাধ অৱশেষত পোহৰলৈ আহিল। উপযুক্ত প্ৰমাণৰ আধাৰত প্ৰতাপক শাস্তি প্ৰদান কৰা হ'ল। প্ৰতাপ অনুতপ্ত নাছিল যদিও এতিয়া আৰু তাৰ নিজৰ বুলিবলৈ একোৱেই নাছিল। এই ঘটনাই সমগ্ৰ জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিলে। পুনৰ্জন্মৰ এই অবিশ্বাস্য কাহিনী আৰু তাৰ লগত জড়িত এক পুৰণি অপৰাধৰ উন্মোচনে সকলোকে স্তম্ভিত কৰি তুলিলে। সীমা মিশ্ৰই অৰ্জুনক নিজৰ তত্ত্বাৱধানত ৰাখিলে। অৰ্জুনৰ বাবে তেওঁ কেৱল এগৰাকী DSP মেডামেই হৈ নাথাকিল, হৈ পৰিল এগৰাকী অভিভাৱক, এগৰাকী বন্ধু। পূৰ্বজন্মৰ সেই আধৰুৱা সম্বন্ধই হয়তো এই জন্মত এক নতুন পবিত্ৰ ৰূপ ল'লে। চৰকাৰী মঞ্জুৰি মতে সেই গুপ্তধন গাঁওখন পুনৰুদ্ধাৰ কৰা কামত লগোৱা হ'ল। অৰ্জুন আৰু সীমাই গাঁওখনৰ বিকাশৰ কামত সেই ধন ব্যৱহাৰ কৰিলে। অৰ্জুনে এতিয়া অতীতৰ সকলো কথা পাহৰি বৰ্তমানত জীয়াই থাকিবলৈ যত্ন কৰিলে। সীমা মিশ্ৰই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে সত্য কেতিয়াও চিৰদিন লুকাই নাথাকে আৰু ন্যায় সদায় প্ৰতিষ্ঠিত হয়, লাগিলে তাৰ বাবে যিমানেই সময় নালাগক কিয়। গীতাতো কোৱা হৈছে যে জীৱই কৰা কৰ্মফল অনুসৰি পৰৱৰ্তী জন্ম নিৰ্ধাৰিত হয়। ভাল কৰ্মই ভাল জন্ম আৰু বেয়া কৰ্মই বেয়া জন্ম দিয়ে। জীৱাত্মাই নিজৰ কৰ্মফল ভোগ কৰিবলৈ বাৰে বাৰে জন্ম লয়। মানুহে মৃত্যুৰ সময়ত যি ভাৱ বা বস্তু স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, সেই ভাৱত সদায় অভ্যস্ত হোৱাৰ বাবে তেওঁ সেই ভাৱ বা বস্তুকেই লাভ কৰে। মৃত্যুৰ সময়ত আমাৰ চিন্তা চৰ্চা আৰু বাসনাই পৰৱৰ্তী জন্মৰ দিশ নিৰ্ণয় কৰে। গীতাৰ মূল উদ্দেশ্য হৈছে যে এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব পাৰি তাৰ পথ দেখুওৱা। নিষ্কাম কৰ্ম, ভক্তি, নিষ্কাম কৰ্ম, ভক্তি আৰু জ্ঞান, এইবোৰ পথৰ দ্বাৰাই আত্মাই পুনৰ জন্মৰ বন্ধনৰ পৰা মুক্ত হৈ পৰমাত্মাৰ লগত বিলীন হ'ব পাৰে। মুঠতে ভগৱত গীতাই পুনৰ্জন্মক এক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে গণ্য কৰে, যিটো আমাৰ আত্মাৰ যাত্ৰাৰ এক অংশ। এই চক্ৰৰ পৰা মুক্তি লাভ কৰাই মানৱ জীৱনৰ চৰম লক্ষ্য বুলি গীতাত উল্লেখ আছে। বৰ্তমানেও এই পুনৰ্জন্মৰ ওপৰত যথেষ্ট গৱেষণা চলি আছে আৰু প্ৰায় সকলোৱে মানি ল'বলৈ বাধ্যও হৈ পৰিছে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।